নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু পৰীক্ষালৈ মাজত মাত্ৰ 2-3 দিন আছে আৰু এই 2-3 দিনৰ ভিতৰতে যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে ইংৰাজী বিষয়টো কমপ্লিট হোৱা নাই সম্পূৰ্ণ হোৱা নাই সিলেবাসটো তেওঁলোকৰ বাবে অতিকৈ ইম্পৰ্টেন্ট এই ভিডিঅ'টো কাৰণ এই ভিডিঅ'টোত তোমালোকে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ইংৰাজীৰ পৰীক্ষাৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট কমন কুৱেশ্যনবোৰ চাবলৈ পাবা আৰু এই ভিডিঅ'টোত যিকিটা কুৱেশ্যন দিছো ইয়াৰ পৰা তোমালোকে 50% কুৱেশ্যন এবাৰ পৰীক্ষাত দেখিবলৈ পাবা আৰু আজি মই তোমালোকৰ বাবে ফুটপ্ৰিন্টস উইদাউট ফিট তোমালোকৰ যিখন সাপ্লিমেন্টাৰী ৰিডাৰ কিতাপ আছে ইয়াৰ পৰা মই 50টা মোস্ট কমন কুৱেশ্যন বাছি লৈ আহিছো আৰু এই 50টা কুৱেশ্যন যদি তোমালোকে চাই যোৱা তেতিয়া হলে এইখন কিতাপৰ পৰা তোমালোকে আৰু বেলেগ এমসিকিউ কুৱেশ্যন চাব নালাগে ইয়াত যিকোনো প্ৰশ্ন সন্নিবিষ্ট কৰা হোৱা নাই যিবোৰ পৰীক্ষাৰ বাবে অতিকৈ দৰকাৰী সেইবোৰ প্ৰশ্ন সন্নিবিষ্ট কৰা হৈছে যোৱা বছৰ পৰীক্ষাত কেনে ধৰণৰ কুৱেশ্যন আহিছিল সেই কুৱেশ্যনবোৰ এনালাইসিস কৰি এই কুৱেশ্যনখিনি বনোৱা হৈছে গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে যদি প্ৰশ্নখিনি চোৱা তেতিয়া হলে এইবাৰ পৰীক্ষাত তোমালোকে এই কিতাপখনৰ পৰা এটাও এমসিকিউ কুৱেশ্যন এৰি থৈ আহিব নালাগিব গতিকে আহা এতিয়া প্ৰশ্নকেইটা চাও কি আছে আৰু যদি এনে ধৰণৰ কুৱেশ্যনসমূহ তোমালোকে এইবাৰ পৰীক্ষাৰ বাবে পাই থাকিব বিচাৰা ইংৰাজী হওক অসমীয়া আদি সকলো বিষয়ৰ বাবে তোমালোকে পাই যাবা কুৱেশ্যন চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিবা যাতে সকলোৱে এই ভিডিঅ'টো চাব পাৰে আৰু এই কুৱেশ্যনখিনি তেওঁলোকেও পঢ়িব পাৰে আৰু তেওঁলোকৰো যাতে কমপ্লিট হয় এতিয়া আমি প্ৰথমতে দা মিডনাইট ভিজিটৰ যেটো পাঠ আছে এই পাঠটোৰ পৰা যিখিনি কুৱেশ্যন আনসাৰ আমাৰ ইম্পৰ্টেন্ট সেইখিনি চাও প্ৰথমতে 1 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা হু ইজ দা মেইন ক্যাৰেক্টাৰ ইন দা ষ্টৰী মানে এই ষ্টৰীটোত যেটো মিডনাইট ভিজিটৰ ষ্টৰী ইয়াৰ মেইন ক্যাৰেক্টাৰ কোন আছিল আনসাৰ হ'ব অসাবল তাৰ পিছত নেক্সট কুৱেশ্যনটো দিয়া আছে হু ওয়াজ মেক্স কোন আছিল তেওঁ আছিল এজন ৰাইভেল স্পাই মানে গুপ্তচৰ আছিল তাৰ পিছত হোৱাট ওয়াজ মেক্স লুকিং ফৰ মেক্সে কি চাই আছিল মানে হেতু খুদিছে আৰু ইয়াত কৈছে যে এ সিক্ৰেট ৰিপৰ্ট এটা সিক্ৰেট ৰিপৰ্ট বিচাৰি আছিল মেক্সে তাৰ পিছত হুৱেৰ ওয়াজ অসাবল ষ্টেইং অসাবল কোট আছিল এখন হোটেলত আছিল অসাবল সেইভাবে ইয়াত দিয়া হৈছে ইনে হোটেল সেই অপচনত ডাইৰেক্ট হোটেল বুলি থাকিব পাৰে তেতিয়া হলে তোমালোকে ডাইৰেক্ট হোটেল বুলি দি দিবা তাৰ পিছত হোৱাট ওয়েপন ডিড মেক্স কেৰি মেক্সে কি ওয়েপন লৈ আহিছিল মানে যেটো সাধাৰণ ভাষাত কোৱা হয় হাতিয়াৰ কি আনিছিলে এটা পিস্তল লৈ আহিছিলে এই পিস্তল মেক্সে লৈ আহিছিলে হু নকড এট দা ডোৰ while মেক্স ওয়াজ ইনসাইড মেক্স যেতিয়া ঘৰৰ ভিতৰ ফালে আছিল তেতিয়া কোনে দৰ্জাত নক কৰিছিল মানে টুকুৰিয়াইছিল এই ৱেটাৰ এজন ৱেটাৰে হোটেলত যে ৱেটাৰ বিলাক থাকে এজন ৱেটাৰে এই দৰ্জাত টুকুৰিয়াইছিল হোৱাট ট্ৰিক ডিড অসাবল ইউজ টু ফুল মেক্সক মূৰ্খ সজাবলৈ অসাবলে কি কৰিছিল ফেক বেলকনি ষ্টৰী এটা ভুৱা মানে বেলকনিৰ ষ্টৰী বনাইছিল মিছাকৈ এটা বেলকনি আছে বুলি তাত এটা কাহিনী বনাইছিল আৰু তাৰ ফলত মেক্সে তাত বেলকনি আছে বুলি কি হৈছিল জাপ মাৰি দিছিল হোৱাট হ্যাপেন টু মেক্স ইন দা এন্ড কাহিনীটোৰ শেষত মেক্সৰ কি হৈছিল মেক্সে কি কৰিছিল উইন্ডোৰ পৰা জাপ মাৰি দিছিল খিৰকিৰ পৰা জাপ মাৰি দিছিল বেলকনিটোত পৰিম বুলি কিন্তু সি বেলকনিত নপৰিলে কি হ'ল তলত পৰিলেগৈ why was Fowler disappointed in the beginning আৰম্ভণিতে ফলাৰ কিয় ডিসএপয়েন্ট হৈ আছিল ডিসএপয়েন্ট মানে হতাশ হৈ আছিল expected a thrilling spy story what is the moral of the story আৰু এই ষ্টৰীটোৰ moral কি আছিল ইয়াৰ পৰা আমি কি বুজিব পাৰিলো intelligence wins over strength মানে শক্তিৰ আগত বুদ্ধিয়ে জয়লাভ কৰে সেইটোকে এই পাঠটোৰ জৰিয়তে বুজোৱা হৈছে তোমাৰ যদি বহুত শক্তি আছে যদি তোমাৰ বুদ্ধিয়ে নাই তেতিয়া হলে সেই শক্তি তোমাৰ কোনো কামত নাহে অসাবলৰ শক্তি নাছিল শক্তি আছিল কিন্তু হাতিয়াৰ আছিল মেক্সৰ হাতত গটিকে অসাবলে বুদ্ধিৰে মেক্সক মাৰিলে মানে তাৰ পৰা হাত খাৰিলে গটিকে এই 10টা কুৱেশ্যন তোমালোকে যে দেখিলা এই 10টাৰ বাহিৰে আৰু বেলেগ কুৱেশ্যন এইবাৰ এক্সামত নাহে হেতু মই তোমালোক 99% গ্যাৰান্টি দিছো 1% গ্যাৰান্টিটো কোনেও দিব নোৱাৰে বাকি 99% তোমালোকক মই গ্যাৰান্টি দিছো যে ইয়াৰ ভিতৰতে তোমালোকৰ যদি এই পাঠটোৰ পৰা এমসিকিউ প্ৰশ্ন আহে তেতিয়া হলে এটা নহয় এটা বা 2-3টা লকে কুৱেশ্যন পৰি যাব পাৰে গতিকে ইয়াৰ পৰা বাহিৰত তোমালোকে আৰু বেছি চাব নালাগে তোমালোকে চাব পাৰা কুৱেশ্যন যদি চাব নিজে ইচ্ছা কৰা কিন্তু এইখিনি চালে তোমালোকৰ মোৰ দেন এনাফ হৈ যাব এটা নেক্সট পাৰ্টলৈ আগবাঢ়ো নেক্সট পাৰ্টটো কি আছিল এ কুৱেশ্যন অফ ট্ৰাষ্ট হু ইজ দা মেইন ক্যাৰেক্টাৰ অফ দা ষ্টৰী এ কুৱেশ্যন অফ ট্ৰাষ্ট যেটো পাঠ আছিল এই পাঠটোৰ মেইন ক্যাৰেক্টাৰ কোন আছিল ইয়াত আছিল হৰেছ ডেনবি আছিল এই পাঠটোৰ মূল ক্যাৰেক্টাৰ মানে কাহিনীটোৰ হোৱাট ওয়াজ হৰেছ ডেনবি's profession
হৰেছৰ প্ৰফেশ্যন কি আছিল তেখেত বৃত্তিগতভাৱে কি আছিল এজন লক মেকাৰ আছিল লক মেকাৰ মানে কি তলা বনোৱা মানুহ লক মেকাৰ where did হৰেছ প্লেন টু ৰব হৰেছে ক'ত ডকাইত কৰিম বুলি ভাবিছিল চুৰ কৰিম বুলি ভাবিছিল ৰব মানে ডকাইত কৰা চুৰ কৰা শ্বুট অভাৰ গ্ৰাঞ্জত তেখেতে কি কৰিম বুলি ভাবিছিল ডকাইত কৰিম বুলি ভাবিছিল who did হৰেছ meet in the house সেই ঘৰটোত হৰেছে কাক লগ পাইছিল এই ইয়ং লেডি এজন গাভৰু মহিলাক লগ পাইছিল তাৰপিছত why did হৰেছ trust the lady হৰেছে কিয় সেই লেডি গৰাকীক মানে যিগৰাকী মহিলা আছিল তেখেতক কিয় বিশ্বাস কৰিছিল she pretended to be the owner কাৰণ তাই কৈছিল যে তাই সেই ঘৰটোৰ মানে মালিকনী তাৰপিছত নেক্সট কোৱেশ্চন why did হৰেছ agree to open the safe the lady tricked him মানে হৰেছে সেই সেফটো খুলিবলৈ কিয় মান্তি হৈছিল কাৰণ এই লেডিজনীয়ে তাক মোহিত কৰি পেলাইছিল মানে বুদ্ধিত পেলাই সেই ঘৰ যেটো লক আছিল সেফ আছিল সেই সেফটো খুলিবলৈ বাধ্য কৰাইছিল how did the police catch হৰেছক পুলিচে কেনেকৈ ধৰিলে his fingerprints on the safe তাৰ যিবোৰ হাতৰ ফিংগাৰপ্ৰিন্ট সেই ফিংগাৰপ্ৰিন্টটো কৰিছিল সেই সেফটোৰ যিবোৰ নববোৰ আছিল সেইবোৰ ঘৰুৱা পকোৱা কৰোতে তাতে কি হৈছিল ফিংগাৰপ্ৰিন্টবোৰ লাগি গৈছিল আৰু পুলিচে তাৰ পৰাই সেই ফিংগাৰপ্ৰিন্টবোৰ মেটচ কৰি হৰেছক ধৰিছিল what was হৰেছ biggest mistake হৰেছৰ আটাইতকৈ ডাঙৰ ভুল কি আছিল ট্ৰাষ্টিং দা লেডি সেই মহিলাগৰাকীক যে বিশ্বাস কৰিছিল সেইটোৱে আছিল হৰেছৰ আটাইতকৈ ডাঙৰ ভুল ট্ৰাষ্টিং দা লেডি ট্ৰাষ্ট মানে বিশ্বাস কৰা what did হৰেছ suffer from হৰেছ কিহত ভুগি আছিল তেওঁ ফিভাৰত ভুগি আছিল মানে জ্বৰত ভুগি আছিল হাই ফিভাৰ what is the moral of the story আৰু এই ষ্টৰীটোৰ পৰা আমি কি শিকিলো প্ৰত্যেকটো পাঠৰে এটা মৰেল থাকে মানে এটা কাহিনী দিয়া থাকে সেই কাহিনীটোৰ পৰা যাতে কিবা এটা বুজি পোৱা তাৰ বাবেহে সেই কাহিনীটো দিয়া থাকে এটা এই কাহিনীটোৰ পৰা কি বুজিলো সেইটোকে যদি তোমালোকক খুঁটে তেতিয়াহলে অপচনত যদি থাকে তেতিয়াহলে সিলেক্ট কৰিব লাগিব বি কেয়াৰফুল এবাউট whom you trust মানে তুমি যাক বিশ্বাস কৰিছা তুমি এজন অচিনাকি অনজান মানুহক যদি বিশ্বাস কৰা তেতিয়াহলে তুমি সাৱধানে থাকিবা বিশ্বাস কৰাটো ভাল বস্তু যদি তেখেত বিশ্বাসযোগ্য হয় কিন্তু সাৱধানে থাকিব লাগে নিজৰ সেফটিটো সদায় ৰাখিব লাগে তাৰ পিছতহে বিশ্বাস কৰিব লাগে সেইটোৱে শিকাইছে এই কাহিনীটোৱে নিশ্চয় বুজি পাইছা তাৰ পিছতে নেক্সট যেটো চেপ্টাৰ আছে ফুটপ্ৰিন্টস উইদাউট ফিট কিতাপখনৰ নাম আৰু এই চেপ্টাৰটোৰ নাম একে ইয়াত প্ৰথম কোৱেশ্চনটো দিয়া আছে হু ওয়াজ গ্ৰিফিন কোৱেশ্চন নম্বৰ 21 গ্ৰিফিন কোন আছিল এ সায়েন্টিস্ট এজন বৈজ্ঞানিক আছিল হোৱাট ডিড গ্ৰিফিন ইনভেন্ট গ্ৰিফিনে কি আৱিষ্কাৰ কৰিছিল উদ্ভাৱন কৰিছিল এ ফৰ্মুলা ফৰ ইনভিজিবিলিটি মানে অদৃশ্য হোৱাৰ এটা ফৰ্মুলা তেখেতে উলিয়াইছিল তাৰপিছত why did গ্ৰিফিন বাৰ্ন হিজ লেণ্ডলৰ্ডছ হাউস গ্ৰিফিনে তাৰ যেটো মাটিৰ মালিক আছিল তাৰ ঘৰটো কিয় জ্বলাই দিছিল ৰিভেঞ্জ কিহৰ কাৰণে ৰিভেঞ্জ মানে প্ৰতিশোধৰ বাবে তাৰপিছত where did গ্ৰিফিন ফাৰ্ষ্ট ইউজ হিজ ইনভিজিবিলিটি গ্ৰিফিনে যেতিয়া অদৃশ্য হ'ব জানিছিল অদৃশ্য হ'ব পাৰিছিল এই অদৃশ্য হোৱাটো কৰ পৰা মানে ক'ত প্ৰথমে আৰম্ভ কৰিছিল ক'ত ইউজ কৰিছিল তেখেতে লণ্ডনত ইউজ কৰিছিল তো নেক্সট কোৱেশ্চন আছে why did গ্ৰিফিন steal from a shop গ্ৰিফিনে এখন দোকানৰ পৰা কিয় চুৰ কৰিছিল needed clothes and food তাক কি আছিল কাপোৰ আৰু খাদ্যৰ দৰকাৰ আছিল সেইবাবে এখন দোকানৰ পৰা গ্ৰিফিনে চুৰ কৰিছিল where did গ্ৰিফিন stay in আইপিং এনসাৰটো আছে coach and horses inn why were villagers suspicious of griffin why were villagers suspicious of griffin his strange behavior তাৰ মানে কি যিবোৰ আচৰিত ধৰণৰ ব্যৱহাৰৰ বাবে ভিলেজাৰ বিলাকে গ্ৰিফিনক সাসপিচিয়াস চকুৰে চাইছিল মানে সন্দেহৰ চকুৰে চাইছিল তাৰপিছত হাউ ডিড গ্ৰিফিন এস্কেপ ইন দা এণ্ড একেবাৰে শেষত গ্ৰিফিনে কেনে ধৰণে পলাবলৈ সক্ষম হৈছিল বিকেম ইনভিজিবল এগেইন লাষ্টত কি হৈছিল গ্ৰিফিন আকৌ ইনভিজিবল হৈ গ'ল অদৃশ্য হৈ গ'ল আৰু তাৰ পিছত সি তাৰ পৰা পলাবলৈ সক্ষম হ'ল হোৱাট ইজ গ্ৰিফিনছ বিগেষ্ট ফ্ল গ্ৰিফিনৰ আটাইতকৈ ডাঙৰ ভুলটো আছিল সি কি কৰিছিল তাৰ যেটো ইনভেনশন আছিল যেটো উদ্ভাৱন আছিল তাৰ মিসইউজ কৰিছিল মানে অপব্যৱহাৰ কৰিছিল মিসইউজিং হিজ ইনভেনশন তাৰ সেই উদ্ভাৱনটো সি অপব্যৱহাৰ কৰিছিল হোৱাট ইজ দা মৰেল অফ দা ষ্টৰী আকৌ আহি গ'ল এটো চোৱা হোৱাট ইজ দা মৰেল অফ দা ষ্টৰী মানে কাহিনীটোৰ
শেষত আমি কি বুজিলো সায়েন্স শুড বি ইউজড ৰেসপন্সিবলি মানে বিজ্ঞান ব্যৱহাৰ কৰিব লাগে কিন্তু ৰেসপন্সিবল হৈ ব্যৱহাৰ কৰিব লাগে দায়িত্বশীলভাৱে যিটি কামত সায়েন্স ব্যৱহাৰ কৰিব লাগে সায়েন্সৰ সহায়ত যিকোনো কাম কৰিবলৈ সক্ষম হয় কিন্তু বেয়া কামত সায়েন্স ব্যৱহাৰ কৰিব নালাগে ভাল কামত সদায় সায়েন্স ব্যৱহাৰ কৰিব লাগে তাৰ পিছত আহিল নেক্সট কোৱেশ্চন দা হেক ড্ৰাইভাৰ এই পাঠটো বহুত গুৰুত্বপূৰ্ণ পাঠ ইয়াৰ পৰা লং কুৱেশ্চনো আহিব পাৰে হু ইজ দা নেৰেটৰ অফ দা ষ্টৰীটোৰ নেৰেটৰ কোন মানে যিজনে ষ্টৰীটো কৈ আছে তেখেত আছিল এ ইয়ং লয়াৰ এজন ডেকা উকিল হুৱেৰ ৱাজ দা লয়াৰ সেন্ট নিউ মুলিয়ন লয়াৰজনক নিউ মুলিয়নলৈ পঠিওৱা হৈছিল হু ডিড দা লয়াৰ মিট ইন নিউ মুলিয়ন লয়াৰজনে নিউ মুলিয়নত কাক লগ পাইছিল এজন হেক ড্ৰাইভাৰক লগ পাইছিল আৰু তাৰ নাম কি আছিল বিল হু ৱাজ অলিভাৰ লুটকিন্স দা হেক ড্ৰাইভাৰ হিমছেল্ফ অলিভাৰ লুটকিন্স মানে কোন আছিল সেই হেক ড্ৰাইভাৰজনে আছিল অলিভাৰ লুটকিন্স হুৱেৰ ডিড বিল টেক দা লয়াৰ্ছ ফাৰ্ষ্ট লয়াৰজনক বিলে ক'ত প্ৰথমে লৈছিল ফ্ৰিটছৰ দোকানত তেখেতক প্ৰথমে লৈছিল হোৱাই ডিড দা লয়াৰ ট্ৰাষ্ট বিলক লয়াৰজনে কিয় বিশ্বাস কৰিছিল হি সেমড ফ্ৰেণ্ডলি তেখেত বন্ধুত্ব সুলভ আছিল সেইবাবে বিশ্বাস কৰিছিল হোৱাই ডিড দা লয়াৰ ৰিটাৰ্ণ টু নিউ মুলিয়ন টু ফাইণ্ড লুটকিন্স উইথ এ ছিনিয়ৰ অফিচাৰ তোমালোকে এটা কাম কৰিবা ইয়াত যিখিনি কুৱেশ্যন মই দি গৈ আছো এই কুৱেশ্যনখিনি যাতে তোমালোকে লিখি লোৱা নহলে তোমালোকে ভিডিঅটো স্ক্ৰিনশ্বট কৰিব পাৰা ষ্টপ কৰি স্ক্ৰিনশ্বট কৰিব পাৰা কিন্তু স্ক্ৰিনশ্বট কৰি ৰখাতকৈ তোমালোকে যদি লিখি যোৱা তেতিয়াহলে তোমালোকৰ সুবিধা বেছি হ'ব লিখি গলে বেছি ভাল হ'ব তোমালোকৰ একেবাৰে মনত থাকি যাব কিন্তু স্ক্ৰিনশ্বট কৰি গলে কি হ'ব মোবাইলত আকৌ খুচৰি থাকিব লাগিব বিচাৰি থাকিব লাগিব গতিকে লিখি যালে ভাল হ'ব Where was Lutkins actually hiding? তাৰ আগৰ কুৱেশ্যনটো Why did the lawyer return to New Mullion? New Mullionলৈ লয়াৰজন কিয় উভতি আহিছিল to find Lutkins with a senior officer? লুটকিন্সক এজন সিনিয়ৰ অফিচাৰৰ লগত লগ ধৰিবলৈ বিচাৰিবলৈ আহিছিল তাৰপিছত Where was Lutkins actually hiding? Lutkins আচলতে ক'ত লুকাই আছিল at his mother's house মাকৰ ঘৰত লুকাই আছিল How did the lawyer feel after knowing the truth? লয়াৰজনে সঁচা কথাটো জনাৰ পিছত কেনেকুৱা পাইছিল এম্বাৰেছড এণ্ড ফুল্ড অস্বস্তিকৰ অনুভৱ কৰিছিল আৰু মূৰ্খ বুলি নিজকে ভাবিছিল হোৱাট ইজ দ্য মৰেল অফ দ্য ষ্টৰী আৰু এই কাহিনীটোৰ মৰেলটো কি এপিৰিয়েন্স কেন বি ডিচেপ্টিভ এইটো আৰু এইকেইটা আছিল অতিকৈ গুৰুত্বপূৰ্ণ 40টা 4টা পাঠৰ পৰা 40টা এমচিকিউ কুৱেশ্যন তোমালোকক দি দিলো মই জাষ্ট ইয়াত ওৱান লাইনাৰ কুৱেশ্যন আনসাৰ হিচাপত লৈ আহিছো এইখিনি এমচিকিউ হিচাপত আহিব যদি আহে এক্সামত তেতিয়া এমচিকিউৰ পৰা তোমালোকে সেই আনসাৰটো বিচাৰি এই শুদ্ধ চিন দিব লাগিব বা সেইটো শুদ্ধ উত্তৰ হিচাপে দিব লাগিব যদি তোমালোকে এইচএছএলসি পৰীক্ষাত এটা ভাল ফলাফল কৰিম বুলি ভাবিছা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰা কাৰণ ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ যিবোৰ প্ৰশ্ন সেইবোৰ প্ৰশ্ন তোমালোকৰ বাবে মই লৈ আহিম যোৱা যিমান বছৰ পুৰণা কুৱেশ্যন পেপাৰ আছে সেইবোৰ প্ৰশ্নৰ এনালাইসিস কৰি তোমালোকৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট যেগিটা কুৱেশ্যন এতিয়া এই 2-3 দিন আছে পৰীক্ষাৰ বাবে ইংৰাজী হওক অসমীয়া হওক আদি সকলো পৰীক্ষাৰ বাবে তোমালোকৰ বাবে ইম্পৰ্টেন্ট কুৱেশ্যনটো বাছি আনিম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এইচএছএলসি 2025 চনত তোমালোকৰ কোনো ধৰণৰ কঠিনতা নাহে